हेलो गाइज वेलकम टू माई चेनेल। আজি আকৌ আহিলোঁ নতুন এখন ভিডিঅ' লৈ। আজিৰ ভিডিঅ' হৈ আছে কইল বাৰ্ডৰ বিষয়। এইটো কইল বাৰ্ড হ'ল আপোনাৰ জাপানিজ কইল বাৰ্ড। তো আমি দুটা প্ৰজাতিৰ কইল বাৰ্ড হেচিং কৰোঁ, এইটো জাপানিজ কৰোঁ আৰু এটা হ'ল আপোনাৰ জাম্বু। এই দুটাই আমি হেচিং কৰোঁ, কিন্তু আজি আপোনাৰ জাপানিজ কইল বাৰ্ডটো আমি ডেলিভাৰী দি আছোঁ। এইটো পোৱালি আমাৰ মানকাছৰ যাই আছে। তো এইটো হ'ল আপোনাৰ যিটো জাপানিজ কইল বাৰ্ড, কণীৰ কাৰণে বিখ্যাত। আপোনালোকে জানে এইবিলাক কইল বাৰ্ডে 40 দিনত আপোনাৰ কণী দিয়ে। তো এইটো হ'ল আপোনাৰ জাপানিজ, সেইকাৰণে আমি এইটো আপোনাৰ আজি ডেলিভাৰী দি আছোঁ। কিন্তু এইটো কইল বাৰ্ড আপোনাৰ 200ৰ পৰা 300 গ্ৰামলৈকে ৱেইট হয়। 250 গ্ৰাম, এভাৰেজটো 250 গ্ৰাম থাকিব, 300 গ্ৰামটো হাইষ্ট থাকিব। এইটো আপোনাৰ কইল বাৰ্ডটোৰ কণীৰ কাৰণে বহুত ভাল। দানাটো বহুত কম খায়, কণীটো আপোনাৰ বেছি দিয়ে। তো আপোনালোকে আমাৰ পৰা পোৱালি ল'ব পাৰিব যদি কইল বাৰ্ডৰ পোৱালি বিচাৰে। তো ভাল এ গ্ৰেডৰ পোৱালি আমাৰ নিজৰ হেচাৰি একদম পূৰা এ গ্ৰেড পৰা পোৱালি আমি কাষ্টমাৰক প্ৰভাইড কৰোঁ। কাৰণ যিবিলাক অলপ চলপ ডেমেজ হয় বা লেংৰা হয় কিবা, সেইবিলাক আমি প্ৰভাইড নকৰোঁ। যিটো একদম ভাল পোৱালি এ গ্ৰেড থাকে, ভাল একদম সুস্থ পোৱালিবিলাক আমি ডেলিভাৰী কৰোঁ। আপোনালোকে আমাৰ পৰা পোৱালি ল'ব পাৰিব। আপোনালোকে বহুতেই জানে আমাৰ বহুত আগৰ পৰা নিজৰ হেচাৰি চলি আছে। তো আমাৰ ইয়াত হেচ হয়, লোকেল মুৰ্গীৰ হেচ হয়। তাৰপিছত আপোনাৰ পাতিহাঁহ, যিটো গাই বুঢ়া ঘোঁৰা, যিটো পাতিহাঁহ, এইটো পাতিহাঁহৰ হেচ হয়। আৰু আপোনাৰ ইণ্ডিয়ান ৰানাৰ, যিটো আপোনাৰ ইণ্ডিয়ান ৰানাৰটো হেচ হয়। আমাৰ তাতে 3-4টা প্ৰজাতিৰ হেচ হৈ আছে। যে আপোনালোকে পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ঠিকনাটো জানে, বৰপেটা ৰোড, আৰু নম্বৰটো স্ক্ৰীণত দিয়া থাকিব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, যিকোনো পোৱালি পাই যাব।